নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ ৰাজ্যৰ ৰাজনীতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ শীঘ্ৰেই কংগ্ৰেছত যোগদান কৰিব অগপৰ বিধায়কে আৰু বিজেপিৰ প্ৰাক্তন বিধায়কে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব এই খবৰে মুহূৰ্তত লাগি পৰিছে কোন বিধায়কে বিজেপিৰ কোন প্ৰাক্তন বিধায়কে কংগ্ৰেছত যোগদান কৰিব আৰু অগপৰ কোন বিধায়কে অগপৰ কোন গৰাকী বিধায়কে কংগ্ৰেছত যোগদান কৰিব এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম বিগ পলিটিক্যাল আপডেট এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ শীঘ্ৰেই কংগ্ৰেছত যোগদান কৰিব অগপ আৰু বিজেপিৰ প্ৰাক্তন বিধায়কে অগপ বিজেপি এৰি দুই প্ৰাক্তন বিধায়কে যোগ দিব কংগ্ৰেছত কেন্দ্ৰীয় কমিটিক সাক্ষাৎ কৰিবলৈ ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে দুই প্ৰাক্তন বিধায়ক পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ শীঘ্ৰেই কংগ্ৰেছত যোগ দিব অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰিব এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙক সাক্ষাতৰ বাবে দিল্লীলৈ ৰাওনা হৈছে সত্যব্ৰত কলিতাৰ সৈতে দিল্লীলৈ ৰাওনা হৈছে বিজেপিৰ এগৰাকী প্ৰাক্তন বিধায়ক কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা দুয়োগৰাকী প্ৰাক্তন বিধায়কৰ এটা পলিটিক্যাল আপডেট মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ ৰাজ্যৰ ৰাজনীতিৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছোঁ অগপ বিজেপি এৰি দুই প্ৰাক্তন বিধায়কে যোগ দিব কংগ্ৰেছৰ যেন দিন ভাললৈ আহিছে আজি দুটাকৈ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছত তৃতীয়টো ভাল খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ কংগ্ৰেছত যোগদান কৰিব বিজেপি আৰু অগপৰ বিধায়কে ৰাজ্যৰ ৰাজনীতিৰ বাবে এটা ডাঙৰ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ কংগ্ৰেছত শীঘ্ৰেই যোগদান কৰিব বিজেপি আৰু অগপৰ বিধায়কে বিজেপি আৰু অগপৰ প্ৰাক্তন বিধায়কে ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙৰ সৈতে বিশেষ বৈঠকত মিলিত হ'ব আৰু বিশেষ বৈঠকৰ পাছতে হয়তো আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব এই দুই বিধায়কে অসমৰ প্ৰভাৰী এআইচিচিৰ সম্পাদক জিতেন্দ্ৰ সিঙৰ সৈতে ইতিমধ্যে বিশেষ বৈঠকত মিলিত হৈছে ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে বিমানযোগে দিল্লীলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে অগপ বিজেপি এৰি দুই প্ৰাক্তন বিধায়কে যোগদান কৰিব কংগ্ৰেছত কেন্দ্ৰীয় কমিটিক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে দুই বিধায়কে কংগ্ৰেছত যোগদান কৰাৰ কথা ইতিমধ্যে আগি পৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ অগপ বিজেপিৰ দুই প্ৰাক্তন বিধায়কে যোগ দিব কংগ্ৰেছত এটা ডাঙৰ খবৰ ৰাজ্যৰ ৰাজনীতিৰ বাবে কেন্দ্ৰীয় কমিটিক সাক্ষাৎ কৰি দিল্লীলৈ ৰাওনা হৈছে দুই বিধায়ক আৰু কেন্দ্ৰীয় কমিটিক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰাৰ কথা ইতিমধ্যে আহি পৰিছে বিগ পলিটিক্যাল আপডেট পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ অগপ আৰু বিজেপিৰ প্ৰাক্তন বিধায়কে এইবাৰ যোগদান কৰিব কংগ্ৰেছত এআইচিচিত ইতিমধ্যে কেন্দ্ৰীয় কমিটিৰ সৈতে কথা বাৰ্তা হ'ব আৰু কেইটামান মুহূৰ্তৰ পাছতে অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙৰ সৈতে বিশেষ বৈঠকত মিলিত হ'ব এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙৰ সৈতে সাক্ষাৎ কৰিব আৰু জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ ইতিমধ্যে ৰাওনা হৈছে ৰাজ্যৰ ৰাজনীতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ কেন্দ্ৰীয় কমিটিক সাক্ষাতৰ পাছতেই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব অসমৰ দুই শাসকীয় দলৰ নেতাই যিহেতু বিজেপিত অন্তঃকণ দল দেখিবলৈ পোৱা গৈছিল আৰু এইবাৰ বিজেপিৰ প্ৰাক্তন বিধায়কে কংগ্ৰেছত যোগদান কৰাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে বিজেপিৰ প্ৰাক্তন বিধায়ক আৰু বিজেপি আৰু অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাসহ বিজেপিৰ প্ৰাক্তন বিধায়ক ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙৰ সৈতে বিশেষ বৈঠকত মিলিত হ'ব আৰু বিশেষ বৈঠকত মিলিত হোৱাৰ পাছতেই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ব্ৰেকিং নিউজটো মুহূৰ্তত জনাই থকাৰ চেষ্টা কৰিছোঁ পুনৰবাৰ ফুল প্লেটত উল্লেখ কৰিম কোন বিধায়কে কংগ্ৰেছত যোগদান কৰিব ৰাজ্যৰ ৰাজনীতিৰ বাবে এটা ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত অগপ বিজেপি এৰি দুই প্ৰাক্তন বিধায়কে এবাৰ যোগ দিব কংগ্ৰেছত
অসমৰ দুই প্ৰাক্তন বিধায়কে এবাৰ কংগ্ৰেছত যোগদান কৰিব কেন্দ্ৰীয় কমিটিক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ ৰাওনা হৈছে প্ৰাক্তন বিধায়ক আৰু শীঘ্ৰেই কংগ্ৰেছত যোগ দিব অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙক সাক্ষাতৰ বাবে দিল্লীলৈ ৰাওনা হৈছে আৰু সত্যব্ৰত কলিতাৰ সৈতে দিল্লীলৈ ৰাওনা হৈছে বিজেপিৰ এগৰাকী প্ৰাক্তন বিধায়ক ৰাবিক পলিটিকেল আপডেট পুনৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে দুয়োগৰাকী নেতাৰ ৰাজ্যৰ ৰাজনীতিৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো